সভা আছিল সেই নিৰ্বাচনী সভাবিলাকত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মিথ্যাচাৰৰ আশ্ৰয় লৈছে, যুক্তিহীন বক্তব্য প্ৰদান কৰিছে। তাক আমি বিৰোধিতা কৰিছোঁ, তাক আমি তীব্ৰ গৰিহণা দিছোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ক'ব বিচাৰে যে ৭০টা সংগঠনে যি আন্দোলন কৰিছে সেই আন্দোলন যুক্তিহীন। আমি ক'ব বিচাৰিছোঁ যে ৭০টা সংগঠনে নিশ্চিতভাৱে আন্দোলন নকৰিব, আন্দোলন আমি উদ্ধাৰ কৰিম। তেওঁ দায়িত্ব ল'ব লাগিব, তেওঁ ৰাজহুৱাভাৱে ক'ব লাগিব যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল ড্ৰপ কৰাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ল'ব। আৰু যদি লয় তেনেহ'লে বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰক। দেখিছে আপোনালোকে চুবুৰীয়া ৰাজ্যসমূহৰ যিবিলাক ৰাজনৈতিক নেতা আছে, যিবিলাক মুখ্যমন্ত্ৰী আছে, তেওঁলোকে পোনছাতে বিৰোধিতা কৰিছে, পোনছাতে নাকচ কৰিছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কেৱল মাত্ৰ RSSক সন্তুষ্ট কৰিবৰ কাৰণে, কেৱল মাত্ৰ দিল্লীক সন্তুষ্ট কৰিবৰ কাৰণে এনেধৰণে জাতিটোক বন্ধকত ৰাখি এনেধৰণে জাতিটোক নিশেষ কৰিব বিচৰা কাৰ্য অতি দুৰ্ভাগ্যজনক। সেই কাৰ্যক আমি বিৰোধিতা কৰিছোঁ, সেই কাৰ্যক আমি গৰিহণা দিছোঁ। সৰ্বানন্দ সোণোৱালে যি বক্তব্য প্ৰদান কৰিছে এই বক্তব্যক কোনো যুক্তিযুক্ততা নাই, কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত এই বক্তব্য প্ৰদান কৰিছে। গতিকে আমি অসমৰ ৰাইজক আহ্বান জনাইছোঁ, শত্ৰু কোন মিত্ৰ কোন, আমি ৭০টা সংগঠনে কিয় আন্দোলন কৰিছোঁ, সেই আটাইবিলাক কথা অসমৰ জনসাধাৰণে আগন্তুক পঞ্চায়ত নিৰ্বাচনত জবাব দিব বুলি আশা ৰাখিছোঁ। আমি আহ্বান জনাইছোঁ যে জনসাধাৰণক যে মিথ্যাচাৰৰ আশ্ৰয় লোৱা যিসকল ৰাজনৈতিক নেতা আছে এই ৰাজনৈতিক নেতাসকলক সঠিক জবাব দিব বুলি আমি জনসাধাৰণক আহ্বান জনাইছোঁ। আৰু জনসাধাৰণৰ প্ৰতি আমাৰ আস্থা আছে, জনসাধাৰণে নিশ্চিতভাৱে সঠিক জবাব দিব। জাতি মাটি ভেটি চৰকাৰে আমাৰ অসমৰ জাতিধ্বংসী যি 2016 নাগৰিকত্ব বিধেয়ক গৃহীত কৰিব ওলাইছে, তাৰ বিৰুদ্ধে আমি আজি ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনে কামৰূপ জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আমি আজি গণহত্যাগ্ৰহ কাৰ্যসূচী হাতত লৈছোঁ। এই গণহত্যাগ্ৰহ কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ জাতীয় নায়ক আখ্যা পোৱা নিমাতী কন্যা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি জনাব বিচাৰিছোঁ যে আপুনি যি টোপনি ভাও ধৰি আছে তাৰ পৰা হাৰ পাৰক। আপুনি এই জাতিধ্বংসী সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে অসমৰ ৰাইজ যেতিয়া ঐক্যবদ্ধ হৈছে, আপুনি জনা উচিত যে অসমৰ ৰাইজে আপোনাক ৰজা পাতিছিলে, অসমৰ ৰাইজে আপোনাক গাদীত বহাইছিলে। এতিয়া সেই ৰাইজে আকৌ আপোনাক গাদীৰ পৰা নমাবলৈ বাধ্য হৈছে। আপুনি এটা কথা চিন্তা কৰক, আপুনি জাতীয় নায়ক এজনে হৈ পানি অসমৰ ৰাইজৰ আঘাত হানা আপুনি কাম কৰিবলৈ ওলাইছে। আমি দাবী জনাইছোঁ নাগৰিকত্ব সংশোধনী 2016 বিধেয়ক বাতিল কৰক, অনতিপলমে বাতিল কৰাৰ লগতে যি পাৰপত্ৰ বিধি 2015 আৰু বিদেশী সংশোধনী বিধেয়ক 2015 বাতিল কৰক। আপুনি ইয়াতে অকল বাংলাদেশখনক নাম কটং কৰিলে নহ'ব, আপুনি নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আলোচনা কৰক তথা ভাৰত চৰকাৰৰ লগত আলোচনা কৰি অনতিপলমে এই বিধেয়কখন আপুনি বাতিল কৰক। অন্যথা কিন্তু ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনে অসমৰ ৰাইজক লৈ আপোনালোকৰ চৰকাৰখনক যে বহিষ্কাৰ কৰিব সেইকাৰণে আপুনি সাজু থাকক। হয়, প্ৰথম কথা হৈছে আমি অসমৰ সাংসদসকলক তথা বিৰোধীৰ মানে নেতাসকলক আমি এটা আহ্বান জনাইছোঁ, আপোনালোকে তাতে আজি JPC আগত এই বিধেয়কখন বিৰোধিতা কৰক। আৰু যদিহে নকৰে আপোনালোকৰ এই প্ৰত্যেকজন অসমৰ সাংসদ তথা বিধায়কসকলৰ ঘৰ ঘেৰাও কৰিবলৈ আমি ঘৰ ঘেৰাও কৰা কাৰ্যসূচী হাতত ল'ম। দ্বিতীয় কথা হৈছে যদিহে বিধেয়কখন আজি গৃহীত প্ৰস্তাৱ লয় তেতিয়াহ'লে কিন্তু অনাগত দিনত অসম জ্বলিব, এইটো স্পষ্ট কথা। অসম জ্বলিব যে স্পষ্ট কথা, এক বিন্দু তেজ থকালৈকে আমি যুঁজি যাম। অসমৰ আমি কেতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'বলৈ নিদিওঁ। সৰ্বানন্দ সোণোৱাল কিয় এতিয়া তেওঁ চকু মুদা কুলি হৈ আছে? তেওঁ দেখা নাই আজি তেওঁ নিজৰ ৰাইজে তেওঁৰ নিচিনা ককাই ভাই বাই ভনীয়ে যে আজি এই ৰ'দত বহি যে আমি সংগ্ৰাম কৰিবলগীয়া হৈছে, তেওঁ কিয় আজি চকু মুদা কুলি হৈ আছে? আজি হিমন্ত বিশ্বই যে উল্টা পুল্টা কথা কৈ আছে, তেওঁ নিজৰ বিবেক নাই নি? লোকৰ বিবেকৰ দ্বাৰা তেওঁ পৰিচালিত হৈ জাতীয় নায়ক হিচাপে আখ্যা হৈছিলে নেকি? তেওঁ কি কাৰণে আমি তেওঁ ভেটি মেটি খাই পাই তেওঁ আমাক এনেকুৱা অৱস্থা কৰিছে? ধন্যবাদ।